দায়িত্ব গ্ৰহণ কৰে পুনৰবাৰ মই আপোনাক অভিনন্দন জনাইছোঁ। বিশেষকৈ মই সেইসকল বিধায়কক অভিনন্দন জনাব বিচাৰোঁ যিসকলে নতুনকৈ এই সদনলৈ আহিছে, বিশেষকৈ সদনৰ যুৱ বিধায়কসকলক যি দলৰে নহওক কিয় মই সকলোকে অভিনন্দন জনাইছোঁ আৰু পবিত্ৰ সদনলৈ আদৰণি জনাইছোঁ। আমাৰ গণতান্ত্ৰিক পৰম্পৰাত বিধানসভাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু তাৰ বাবেই আমি বিধানসভাক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দিওঁ। মই আশা কৰিম যে এই বিধানসভাৰ প্ৰতিটো কাৰ্যসূচীকে আমাৰ সদনৰ সদস্যসকলে, বিশেষকৈ নতুন সদস্যসকলে অত্যন্ত গম্ভীৰতাৰে সহকাৰে ল'ব, ৰাজ্যৰ সমস্যাসমূহৰ বিষয়ে আলাপ আলোচনা কৰিব আৰু ৰাজ্যৰ জনসাধাৰণৰ আস্থা এই সদনৰ প্ৰতি যাতে সদায় নিৰন্তৰভাৱে থাকিব পাৰে তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। শাসকেই হওক বিৰোধীয়ে হওক এই সদনত গ্ৰহণ কৰা ভূমিকাই ৰাজ্যৰ গণতন্ত্ৰক শক্তিশালী কৰে আৰু ৰাজ্যৰ জনসাধাৰণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰে। মই ভাবোঁ যে আগন্তুক 5টা বছৰত আমি আমাৰ সদনৰ প্ৰতিটো দিন, প্ৰতিটো ক্ষণ আমি অসমৰ জনসাধাৰণৰ মংগলৰ কাৰণে ব্যৱহাৰ কৰিম। সদনৰ আৰম্ভণিতে মই এটা বিষয় অধ্যক্ষ মহোদয়ৰ সন্মুখত উপস্থাপন কৰিম। ভাৰতবৰ্ষৰ সংসদে কেইবাটাও গৰিমাময় পৰম্পৰা স্থাপন কৰিছে। আমি যদি দেখা পাওঁ যে ভাৰতবৰ্ষত বিৰোধী পক্ষ নিশ্চিতভাৱে আমাৰ অসম বিধানসভাতকৈও বেছি শক্তিশালী, কাৰণ সংখ্যাগতভাৱে বিৰোধী পক্ষৰ এটা ভাল পাৰ্চেণ্টেজ বিৰোধী পক্ষত আছে, কিন্তু তথাপিতো কেতিয়াও ভাৰতবৰ্ষৰ সদনত ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ কেতিয়াও বৰ্জন কৰা নহয়। কাৰণ লোকসভা বা ৰাজ্যসভা দুয়োখন সদনে একেলগে বহে, ৰাষ্ট্ৰপতিৰ অভিভাষণ শুনে আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিৰ অভিভাষণক কঠোৰভাৱে সমালোচনাও কৰে। কিন্তু আমি যদি দেখা পাওঁ অটল বিহাৰী বাজপেয়ীৰ পৰা আৰম্ভ কৰি জৱাহৰলাল নেহৰুলৈকে, নৰেন্দ্ৰ মোদীৰ সময়লৈকে লোকসভাই কেতিয়াও ৰাষ্ট্ৰপতিৰ অভিভাষণ কোনো এজন সদস্যই কেতিয়াও বৰ্জন কৰা নাই। ৰাজ্য বিধানসভাত এনে পৰম্পৰা আছে, কিন্তু অসমে ভাৰতৰ সকলো ৰাজ্যকে এটা পৰম্পৰা দেখুৱাব পাৰে যে আমিও সাংবিধানিক অনুষ্ঠানক সন্মান জনাওঁ। বিৰোধিতা থাকিব পাৰে, কিন্তু সংবিধানত যিসকলে সাংবিধানিক পদবী পালন কৰিছে, বিশেষকৈ ৰাষ্ট্ৰপতি, ৰাজ্যপালক সন্মান দেখুওৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। সদনত তেখেতসকল থকা সময়লৈকে আমি আমাৰ গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰিম। মই ভাবোঁ যে ৰাজনৈতিক ইতিহাসত গণতন্ত্ৰত এখন ৰাজ্যৰ মৰ্যাদা তেতিয়া বৃদ্ধি হয় যেতিয়া সুস্থ পৰম্পৰাসমূহ আমি গ্ৰহণ কৰিব পৰাৰ ক্ষমতা আমাৰ মাজত থাকে। মই আশা কৰিম যে অনাগত দিনত এই দিশবিলাক আমি নিশ্চিতভাৱে আলোচনা কৰিম। অধ্যক্ষ মহোদয়, 2026ৰ গণতন্ত্ৰৰ উৎসৱ ইতিমধ্যে সামৰণি পৰিলে। এইবাৰ ইলেকশ্যন ৰিজাল্ট দিয়াৰ পিছত বহুতকেইটা টিভি চেনেলত আলোচনা হৈছিলে যে কেনেকৈ অসমত জিকা আৰু হাৰা যিয়েই সিদ্ধান্ত নহওক কিয়
নিৰ্বাচনৰ পিছত অসমত ৰাজনৈতিক হিংসা কেতিয়াও নহয়। মই ভাবোঁ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত এটা সময়ত যি পৰম্পৰা আছিল, বিশেষকৈ তৃণমূল কংগ্ৰেছৰ কাৰ্যকালত ৰাজনৈতিক প্ৰতিহিংসাৰ বলি হৈ বহু লোক অসমত আহি আশ্ৰয় ল'বলগীয়া হৈছিলে। কিন্তু পশ্চিমবংগতো এইবাৰ পৰিৱৰ্তন হৈছে। এইবাৰ এজনো লোক অসমলৈ ৰাজনৈতিক আশ্ৰয়ৰ বাবে আহিবলগীয়া হোৱা নাই। আৰু অসমেও নিৰ্বাচনৰ ফলাফল যিয়েই নহওক কিয়, আমি আমাৰ নিৰ্বাচনক গণতন্ত্ৰৰ উৎসৱ হিচাপে আমি ৰাখিব পাৰিছোঁ। আৰু ৰাজনৈতিক প্ৰতিহিংসা আমাৰ ৰাজ্যত নিৰ্বাচনৰ পিছত আমি কেতিয়াও দেখা নাপাওঁ, যিটো আমাৰ অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ বিষয়। মই পুনৰবাৰ 2026 চনৰ নিৰ্বাচন যি হিংসা ৰহিত আছিল, হিংসা বৰ্জিত আছিল, আৰু প্ৰথমবাৰৰ বাবে অসমত প্ৰায় 85% লোকে ভোটদান কৰি এই গণতন্ত্ৰৰ উৎসৱক খুব সুন্দৰভাৱে উদযাপন কৰিলে। মই অসমৰ ৰাইজক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ ফলাফলৰ ওপৰত ইতিমধ্যে আমাৰ ৰাজ্যপালৰ অভিভাষণত আলোচনা হৈছে আৰু নিশ্চিতভাৱে এই নিৰ্বাচনৰ ফলাফল আমাৰ বাবে অত্যন্ত আশাব্যঞ্জক আছিল। আমি এক অভূতপূৰ্ব সাফল্য এই নিৰ্বাচনত লাভ কৰিব পাৰিছিলোঁ আৰু অসমৰ ৰাজনৈতিক ইতিহাসত NDA আৰু BJP একেলগে আমি এক উদাহৰণবিহীন নতুন কীৰ্তিস্তম্ভ স্থাপন কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত মই পুনৰবাৰ অসমবাসী ৰাইজৰ ওচৰত শিৰ নত কৰি আমাক দেখুওৱা মৰম আৰু আদৰৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ। আৰু অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ, অসমৰ বিকাশ, অসমৰ সুৰক্ষা আৰু অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজলৈ লৈ যোৱাৰ আমাৰ সংকল্প পথত আমি অটল হৈ থাকিম, আমি অবিচল হৈ থাকিম আৰু অনিৰুদ্ধ গতিৰে আমি আমাৰ ৰাজ্যখনক বিকাশৰ আন এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। অধ্যক্ষ মহোদয়, যোৱা 5টা বছৰত, বিশেষকৈ 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনলৈ আৰোহণ, 2016 চনত NDAৰ প্ৰথম চৰকাৰ স্থাপন আৰু তৃতীয়বাৰলৈ NDAৰ বিজয় আমাৰ ৰাজ্যখনৰ ইতিহাসত এক কীৰ্তিস্তম্ভ, এক মাইলৰ খুঁটা বুলি আমি অভিহিত কৰিব পাৰোঁ। অধ্যক্ষ মহোদয়, মই মাইলৰ খুঁটা বা কীৰ্তিস্তম্ভ এই দুটা শব্দ এইকাৰণে ব্যৱহাৰ কৰা নাই যে BJP দল বা NDA তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ সুবিধা পাইছে। মই এইকাৰণে এই দুইটা শব্দ ব্যৱহাৰ কৰিছোঁ কাৰণ এই তিনিওটা কাৰ্যকালত, বিশেষকৈ যোৱা দুটা কাৰ্যকালত আমাৰ ৰাজ্যৰ বিকাশে এক নতুন দিগন্তলৈ গতি কৰিছে। আজি আমি দেশৰ ভিতৰতে এখন অগ্ৰগামী ৰাজ্যলৈ ৰূপান্তৰ হৈছোঁ। ৰাজ্যপালৰ অভিভাষণত ইতিমধ্যে উল্লেখ কৰা হৈছে যে কেনেকৈ আজি আমাৰ ৰাজ্যখন এখন হিংসা বৰ্জিত ৰাজ্যলৈ
যোৱা 10টা বছৰত ৰূপান্তৰ হৈছে। তেজৰ ফাকু দেখা আমাৰ প্ৰজন্মটোৱে এনেকুৱা এখন অসমৰ আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে যিখন অসমত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট নাথাকিব, যিখন অসমত বোম আৰু গুলিৰ শব্দ আমি শুনা নাপাম। আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত পাঠদান কৰাৰ সময়ত আমি কেতিয়াও আশা কৰা নাছিলোঁ যে আমাৰ ৰাজ্যখনত এনে এক পৰিৱৰ্তন হ'ব যি নেকি হিংসা অসমৰ ৰাইজে বহু দূৰলৈ আঁতৰাই পঠিয়াব। অসমৰ কেইবাটাও সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত সংগঠনৰ সৈতে আলাপ আলোচনা কৰি ৰাজ্যৰ জনসাধাৰণৰ আশা আকাংক্ষাক সন্মান জনাই হাতত লোৱা ৰাজনৈতিক প্ৰচেষ্টাসমূহৰ বাবে আজি আমাৰ ৰাজ্যখন শান্তি আৰু সমৃদ্ধিত এক নতুন দ্বীপলৈ ৰূপান্তৰ হৈছে। যোৱা বছৰকেইটাত এজনো পুলিচ আৰক্ষী নিহত হ'বলগীয়া হোৱা নাই, সাধাৰণ লোকৰ মৃত্যু হ'বলগীয়া হোৱা নাই, আৰু এক প্ৰকাৰ হিংসা শব্দটো আমি লাহে লাহে আমাৰ সমাজৰ মূল শব্দসমূহৰ পৰা লাহে লাহে আঁতৰি গৈছে। আৰু তাৰ কাৰণেই আজি আমাৰ ৰাজ্যখনে শান্তি আৰু সমৃদ্ধিৰ এটা নতুন যুগ দেখা পাবলৈ সক্ষম হৈছে। ৬,০০০তকৈও বেছি যুৱক ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিছে আৰু আজি অসমক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাত অৰিহণা যোগাইছে। অসমৰ এই শান্তিৰ প্ৰচেষ্টা, এই শান্তিৰ কপৌজুৰি আমাৰ ৰাজ্যখনত যে কেতিয়াবা উৰিব, তাক আমাৰ প্ৰজন্মই কেতিয়াও চিন্তাও কৰিব পৰা নাছিল। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ নতুন প্ৰজন্মই আমি দেখা দিনবোৰ আজি দেখিবলগীয়া হোৱা নাই, আৰু অসমৰ শান্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যৰ নতুন প্ৰজন্ম হিংসাৰ পৰা কৌটি মাইল দূৰত অৱস্থান কৰিব পাৰিছে। ৰাজ্যত শিক্ষা সংস্কৃতি ক্ৰীড়া বিকাশৰ এক নতুন গংগা বৈ আহিছে। মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জনাম যে তেখেতৰ প্ৰচেষ্টাৰ বাবে আমাৰ ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিৰ পৰা আঁতৰি যোৱা যুৱকসকল ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিছে। কেইবাখনো শান্তি চুক্তিৰ জৰিয়তে অসমৰ শান্তিৰ পৰিৱেশক স্থায়িত্ব দিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। আজি কৃতজ্ঞ ৰাজ্যখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। আমাৰ দেশৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাক আমি সকলোৱে একেমুখে শলাগ লৈছোঁ। তেখেতৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এখন ৰাজ্যত যেতিয়া শান্তিৰ পৰিৱেশ আহে, স্বাভাৱিকভাৱে বিকাশ তাৰ লগত হাতত হাত ধৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰে। আজি যদি আমি দেখা পাওঁ, আমাৰ ৰাজ্যখন এসময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত ভিত্তি কৰি প্ৰশাসন আগবাঢ়িছিল। ৰাজ্যৰ নিজৰ ৰাজহ একোৱেই নাছিল, আৰু
আনকি দৰমহা কেইটা দিবলৈও আমি কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছিল। অধ্যক্ষ মহোদয়, মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে যোৱা 5টা বছৰৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক এটা উন্নয়নৰ নতুন দিগন্তলৈ লৈ গ'ল। 2021-22 চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল, অসমৰ জনমূৰি আয় বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট 4 লাখ কোটি টকা আছিল। যোৱা 5টা বছৰৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যৰ GDP এই বছৰ 8,71,000 কোটি টকাত ভৰি দিব আৰু 2028 চনত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব। ই এক ভাবিব নোৱাৰা সফলতা। আমাৰ ৰাষ্ট্ৰৰ যিকেইখন ৰাজ্য 10 লাখ কোটি টকাৰ উপাৰ্জন কৰা বা GDP থকা যিকেইখন এক্সক্লুচিভ ৰাজ্য আছে, তাৰ ভিতৰত অসমো প্ৰৱেশ কৰিব। প্ৰধানমন্ত্ৰীৰ 5 ট্ৰিলিয়ন ইকনমিৰ যি সপোন, তাত আমাৰ ৰাজ্যখনেও স্থান পাব। অসমৰ অৰ্থনীতি কেতিয়াবা যে 10 লাখ কোটি টকাৰ হ'ব পাৰে, আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। আজি আমাৰ ৰাজ্যৰ বাবে গৌৰৱৰ বিষয় যে লাহে লাহে শান্তি স্থাপন হোৱাৰ লগে লগে আমি সমান্তৰালভাৱে বিকাশৰ কৰ্মযজ্ঞত আমি নিজকে নিয়োজন কৰিছোঁ, নিজকে সমৰ্পিত কৰিছোঁ আৰু ৰাজ্যৰ অৰ্থনীতিয়ে আজি আমাৰ ৰাজ্যখনৰ বহু সমস্যা দূৰীকৰণত সহায়ক হিচাপে থিয় দিছে। ৰাজ্যৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকল লাহে লাহে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু আমাৰ ৰাজ্যত এটা ষ্ট্ৰং মিডল ক্লাছ আজি নিৰ্মাণ কৰিছে। যদি আমি দেখা পাওঁ, আমাৰ ৰাজ্যত প্ৰতি বছৰে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা ওলাই আহিছে আৰু অকল নীতি আয়োগৰ সমীক্ষা মতেই ৰাজ্যৰ 35% জনসংখ্যা আজি দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ যাব পাৰিছে। ইয়াৰ অৰ্থ এটাই যে আজি আমাৰ ৰাজ্যত এটা শক্তিশালী মিডল ক্লাছ লাহে লাহে নিৰ্মাণ হ'ব ধৰিছে। দুখীয়া লোকৰ সংখ্যা নাটকীয়ভাৱে কমি আহিছে আৰু এখন ৰাজ্যত যেতিয়া এটা সুদৃঢ় আৰু ষ্ট্ৰং মিডল ক্লাছ নিৰ্মাণ হয়, তাৰ পৰাই শিক্ষিত যুৱক যুৱতী, বৈজ্ঞানিক, ডক্তৰ, অভিযন্তা আৰু ৰাজ্যৰ জনতাক নেতৃত্ব ল'ব পৰা এচাম গৌৰৱী লোকৰো স্বাভাৱিকভাৱে সৃষ্টি হয়। মই আশা কৰোঁ অহা 5 বছৰত আমাৰ ৰাজ্যত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা 2 বা 3% হ্ৰাস পাব। আজিৰ দিনত 17% লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তললৈ আহিছে, যি এসময়ত এৰাউণ্ড 40% আছিল আৰু মই আশা কৰোঁ যে অহা 5 বছৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা 2 বা 3%লৈকে নাটকীয়ভাৱে কমি আহিব। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যলৈ এটা নতুন খবৰ আহিলে, যি আমি বহুত দিনৰ পৰা তাৰ অপেক্ষাত আছিল। যেতিয়া ৰাজ্যত দৰিদ্ৰতা কমে,
তেতিয়া চাৰিওফালে ছ'চিয়েল ইণ্ডিকেটৰবিলাক শক্তিশালী হ'বলৈ আৰম্ভ কৰে। স্বাধীনতাৰ পিছৰ পৰা অসমৰ মূৰৰ ওপৰত এটা ডাঙৰ কলংক আছিল যে অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা দেশৰ ভিতৰতে আটাইতকৈ বেছি। MMR আমাৰ ৰাজ্যখনত দেশৰ ভিতৰতে আটাইতকৈ বেছি আছিলে, কাৰণ তাৰ প্ৰত্যক্ষ কাৰণ আছিলে যে ৰাজ্যৰ আধা সংখ্যক জনতা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল। অধ্যক্ষ মহোদয়, 2006 চনত মই যেতিয়া ৰাজ্যৰ প্ৰথম স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, তেতিয়া সেই সময়ত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। তাৰমানে ভাৰততকৈ 100% মেটাৰনেল মৰ্টেলিটি অসমত বেছি আছিলে। যোৱা দুটা দশকত আমি অবিৰত প্ৰচেষ্টা চলাইছিলোঁ আৰু এই গোটেই সময়ছোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব ক'ৰবাত নহয় ক'ৰবাত মোৰ ওপৰত আছিল। যোৱা পৰহি দিনাখন ভাৰতৰ নতুন SRS, যাক আমি স্বাস্থ্যৰ বুলেটিন বুলি কওঁ, আমাৰ SRS 2023-22-24 প্ৰকাশ হৈছে। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ইট ইজ নাও অনলি 84। আৰু প্ৰথমবাৰৰ বাবে ভাৰততকৈ আমাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈছে। ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ এতিয়া 87। 1,87,000 মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয়, আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। আমি এতিয়া ৰাষ্ট্ৰৰ বোজা নহয়, আমি ৰাষ্ট্ৰৰ নিৰ্মাণত এতিয়াৰ পৰা আমি বৰঙণি যোগাব পাৰিম। অসম মেটাৰনেল মৰ্টেলিটিত আমি আটাইতকৈ শেষৰ ৰাজ্যখন আছিলোঁ। এতিয়া উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, ছত্তীশগড়, উত্তৰাখণ্ড, বিহাৰ, ৱেষ্ট বেংগল, হাৰিয়ানা, ৰাজস্থান এতিয়া আমাতকৈ পিছলৈ গ'ল। আৰু এতিয়া আমি এটা সন্মানজনক স্থানত, বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অহাবাৰ যেতিয়া ইয়াৰ নতুন SRS ওলাব, আমি 7লৈ যাবলৈ সক্ষম হ'ম। অৰ্থাৎ যোৱা দশকটোত আমি স্বাস্থ্য বিভাগত লোৱা প্ৰচেষ্টাই আজি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। যেতিয়া সমাজত দৰিদ্ৰতা কমিব, অৰ্থনৈতিক বিকাশ হ'ব, তেতিয়া MMR, IMR, এডুকেশ্যন ৰেট, টোটেল ফাৰ্টিলিটি, এই সকলো ক্ষেত্ৰতে আমি আগবাঢ়িবলৈ সক্ষম হ'ম। মই ভাবোঁ যে যোৱা 10টা বছৰৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নে আমাৰ ৰাজ্যখনক দেশৰ ভিতৰতে এক চকুত লগা ৰাজ্যলৈ ৰূপান্তৰ কৰিব। ৰিজাৰ্ভ বেংকৰ 2025 চনৰ ডেটা অনুসৰি আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন এণ্টায়াৰ কাণ্ট্ৰি। এয়া মোৰ ডেটা নহয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে যে এতিয়া অসম আমাৰ সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰতেই ফাষ্টেষ্ট গ্ৰয়িং ইকনমি, যি নেকি আমাৰ ৰাজ্যৰ জনতাৰ বাবে এক গৌৰৱৰ বিষয়। অৰ্থনৈতিক যেতিয়া উন্নয়ন হয়, ৰাজ্যত আৰবানাইজেশ্যন হয়, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হয়, কৃষিৰ আধুনিক হয়, ভেলু এডিশ্যন হয়, তাৰ ডিৰেক্ট ইম্পেক্ট ৰাজ্যৰ দৰিদ্ৰ জনতাৰ সন্মুখলৈ আহে আৰু দৰিদ্ৰ জনতাই দৰিদ্ৰতাৰ পৰা মুক্ত হ'বলৈ এক নতুন পথ বিচাৰি পায়। আৰু সেইকাৰণে আজি আমি ব্যৱহাৰ কৰোঁ এটা শব্দ যে অসম এতিয়া
অনিৰুদ্ধ গতিৰে আগবাঢ়িছে অসমে এক নতুন দিশেৰে উন্নয়নৰ এক নতুন দিগন্তলৈ আগবাঢ়িছে আৰু মই নিশ্চিতভাৱে আশা কৰোঁ যে অনাগত 5টা বছৰত এই বিধানসভাৰ নেতৃত্বত অসমে আৰু অধিক নতুন নতুন মাইলৰ খুঁটা স্থাপন কৰিবলৈ সক্ষম হ'ব অধ্যক্ষ মহোদয় যদি মই ইলেকশ্যনৰ মাজলৈ আহোঁ ইয়াক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে এইবাৰ আমাৰ ৰাজ্যত NDA আৰু BJPয়ে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে তাৰ একমাত্ৰ কাৰণেই হ'ল যে অসমৰ জনতাই বিকাশ আৰু উন্নয়নৰ যি প্ৰচেষ্টা শান্তিৰ যি প্ৰচেষ্টা অসমক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য কৰাৰ যি প্ৰচেষ্টা তাক সমৰ্থন দিছে তাক আশীৰ্বাদ দিছে 126খন আসনৰ ভিতৰত 102খন আসন লাভ কৰাটো আমাৰ ইতিহাসৰ আমাৰ ৰাজনৈতিক ইতিহাসৰ এক নতুন মাইলৰ স্তম্ভ অধ্যক্ষ মহোদয় আপুনি জানি অত্যন্ত আনন্দিত হ'ব যে ই অকল সিটৰ সংখ্যা বৃদ্ধি হোৱা নাই অকল মাত্ৰ সিট নহয় আমাৰ NDA বা BJP অকল সিট নহয় ভোটৰ ক্ষেত্ৰতো আজি আমি সমানে আগুৱাই গৈছোঁ আৰু আমি both in seat and in absolute number of votes আজি আমি দুইটাতে আমি আগবাঢ়ি যাব পাৰিছোঁ আজি যদি আমি দেখা পাওঁ যে এইবাৰ BJPয়ে অকলে 82 লাখ ভোট পাবলৈ সক্ষম হৈছে 81,92,787 AGP দল আমাৰ সহযোগী আছিলে AGP দলে 14 লাখ আৰু BPF দল আমাৰ সহযোগী আছিলে BPF দলে 8 লাখ ভোট পাবলৈ সক্ষম হৈছিল অৰ্থাৎ আমি যদি আমাৰ তিনিওটা দলৰ ভোট যদি আমি যোগ কৰোঁ তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে 1 কোটি ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ 2021 চনত আমাৰ দলে বা আমি একেলগে 85 লাখ ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ 2026 চনৰ নিৰ্বাচন খালি সিটৰ জয় নহয় 15 লাখ নতুনকৈ ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টি AGP আৰু BPFৰ ওপৰত আস্থা পোষণ কৰিছে প্ৰথমবাৰৰ বাবে আমাৰ তিনিওটা দলে লগ লাগি আমি 50% 50% ভোট প্ৰায় পাবলৈ সক্ষম হৈছোঁ তাৰ মানে এতিয়া আমাক কোনোবাই ক'ব নোৱাৰে যে আমি সিটত জিকিছোঁ আমি ভোটত জিকা নাই আমি ৰাজ্যৰ শাসনলৈ উভতি আহিছোঁ 50% জনতাৰ আশীৰ্বাদ লৈ আৰু 102টা সিট লৈ যেটো অসমৰ ৰাজনৈতিক ইতিহাসৰ বাবে এক নতুন মাইলৰ খুঁটা অধ্যক্ষ মহোদয় মই অত্যন্ত গৌৰৱেৰে সৈতে কম যে এই বিজয়ত প্ৰতিটো জনগোষ্ঠীৰ লোকে আমাক সমৰ্থন কৰিছিল কিন্তু ইয়াৰ মাজতো প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত এনেকুৱা হৈছে যে 100% শিডিউল ট্ৰাইব সিট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিছে যিমান শিডিউল ট্ৰাইব সিট ৰিজাৰ্ভ আছে প্ৰত্যেকটো ৰিজাৰ্ভ সিট আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীয়ে লাভ কৰিছে তাৰ মানে ইয়াকে বুজায় যে আমাৰ যেটো ডেভেলপমেন্টৰ প্ল্যান আছিল আমাৰ যেটো বিকাশৰ কৰ্মযোগ্য আছিল ই ইনক্লুসিভ আছিল
সাধাৰণতে দেশ আগবাঢ়ি যায়, কিন্তু জনজাতীয় অনুসূচিত জাতিৰ লোকসকল পিছ পৰি যায়, চাহ জনজাতিৰ লোকসকল পিছ পৰি যায়। কিন্তু আমাৰ বিকাশৰ যিটো মডেল, সেই মডেলে কাকো পিছ পেলাই থোৱা নাছিল, বৰঞ্চ জনজাতি, চাহ শ্ৰমিক, অনুসূচিত জাতিৰ দৰে পিছপৰা সমাজৰ মাজতো এক আশাৰ সঞ্চাৰ কৰিছিল। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে অসমৰ চাহ জনজাতিৰ লোকে বাস কৰা প্ৰত্যেকখন আসন এইবাৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এখন আসন নাই য'ত নেকি এজনো যদি চাহ জনগোষ্ঠীৰ লোক আছে, সেইখন আসনতে বিজেপি, BPF বা AGP দল বিজয়ী হৈছে। অধ্যক্ষ মহোদয়, এটা মাত্ৰ যদি অনুসূচিত জাতিৰ চিট আমি বাদ দিওঁ, 99% শিডিউল কাষ্ট ৰিজাৰ্ভ চিটো ভাৰতীয় জনতা পাৰ্টি, BPF আৰু AGPয়ে লাভ কৰিবলৈ সক্ষম হৈছে। অধ্যক্ষ মহোদয়, ই প্ৰমাণ কৰে যে ইট ইজ এ ইনক্লুচিভ ভিক্টৰী। কাকো বাদ দি জিকি অহা ইলেকশ্যন নহয়, তিনিজনৰ মাজত ভোট বিভাজন কৰি জিকি অহা ইলেকশ্যন নহয়, কোনোবা জাতিক পিছ পেলাই থৈ জিকি অহাৰ ইলেকশ্যন নহয়। এই ইলেকশ্যনে প্ৰতিটো জনগোষ্ঠীৰ মাজত আশা আৰু আকাংক্ষাৰ সঞ্চাৰ কৰি এক এবছলিউট ভিক্টৰীলৈ আজি আমাৰ সদনলৈ আমি উভতি আহিছোঁ। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে পৰ্বতজৰা, মানকাছাৰৰ দৰে য'ত নেকি অলমষ্ট 100% সংখ্যালঘু লোক বাস কৰে, তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে, যিয়ে নেকি অসমৰ ৰাজনীতিৰ আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে। আজি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে অসমৰ আটাইকেইটা ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকে ভোট দি জিকাব পৰা চিট নিশ্চিতভাৱে কংগ্ৰেছ দলে লাভ কৰিছে, তাত কোনো সন্দেহ নাই। আজি 19জন বিধায়কৰ ভিতৰত 18 জনে এটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ পৰা অহা। তাত মই সেই পৰিসংখ্যাক মই নুই নকৰোঁ, কিন্তু তাৰ পিছতো মানকাছাৰত AGP দলে এইবাৰ 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে। BPFেও পৰ্বতজৰাত বিজয়ৰ পৰা মাত্ৰ অকণমান ভোটৰ পৰা বঞ্চিত হৈ আছে। উত্তৰ এটাই যে 2031 চনৰ নিৰ্বাচনত এই 18জন ব্যক্তিও কিমান নিৰাপদ, সিও ডিটাৰমাইন কৰিব অহা 5 বছৰত কেনেকৈ কাম হ'ব, কেনেকৈ আগবাঢ়ি যাব। অধ্যক্ষ মহোদয়, আজি যেনেকৈ অসমৰ জনতা শিডিউল কাষ্ট, শিডিউল ট্ৰাইব, টি গাৰ্ডেন সকলোৱে যেনেকৈ আমাক সমৰ্থন দিছে, আমি ধৰ্মীয় সংখ্যালঘুৰ লোকসকলৰ মাজত কম ভোট পোৱা বুলি আমি যে তেওঁলোকৰ কাম নকৰোঁ, তেনেকুৱা বাৰ্তা দিব নিবিচাৰি সদনৰ প্ৰথম অধিৱেশনতে ধৰ্মীয় সংখ্যালঘুৰ মহিলাসকলক আটাইতকৈ সুৰক্ষা দিব পৰা ইউনিফৰ্ম চিভিল কোড বিল আমি সদনত উত্থাপন কৰিছোঁ। আমাক ভোট দিয়া মানুহবিলাকৰ জনতাৰ কাম কৰাৰ আগতে আমি সামাজিক ন্যায় প্ৰচেষ্টাৰ বাবে প্ৰথম UCC আমি লৈ আহিছোঁ, যিয়ে নেকি আমাৰ সংখ্যালঘু সমাজখনৰ নাৰীক, সংখ্যালঘু সমাজখনৰ মহিলাক আটাইতকৈ বেছি সুৰক্ষা প্ৰদান কৰিব। মোৰ মনত আছে, এই সদনত যেতিয়া মই ভাষণ দিছিলোঁ, যোৱাবাৰ আমাৰ ৰাইজৰ দলৰ এগৰাকী বিধায়কে আমাক যেতিয়া প্ৰত্যাহ্বান জনাইছিল, তেতিয়া মই তেওঁক এই সদনৰ পৰা কৈছিলোঁ, अगर रुक पाता है तो रुकवा लो, लेकिन अगर हमें नहीं रुकवा पाते हो तो पहला सेशन में ही हम UCC बिल लेके आएगा। मैं मौका दिया था कि संभव है तो हमें रुकवा लो, लेकिन अफसोस है कांग्रेस हमें रुकवा नहीं पाया। अगर हमें रुकवा नहीं पाया तो हम जरूर UCC बिल पहला सेशन में ही लेके आएगा, और हम लेके आया। तार माने আজি আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ
যে আমাক যদি ৰখাব পাৰে ৰখাই লওক, যদি ৰখাব নোৱাৰে আমি UCC লৈ আহিম। আজি আমি UCC লৈ আহিলোঁ। বাবা চাহেব আম্বেদকাৰৰ সপোন আছিল আজি এই ইউনিফৰ্ম চিভিল কোডে আমাৰ সংখ্যালঘু সমাজৰ মহিলাসকলক এক নতুন জীৱন দিব, জীয়াই থকাৰ অধিকাৰ দিব, সম্পত্তিৰ ওপৰত সমান অধিকাৰ দিব, বাল্য বিবাহ ৰোধ কৰিব, পলিগেমি বন্ধ কৰিব। প্ৰথমবাৰৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলে প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে সম অধিকাৰ লৈ ভোট দিবলৈ সুযোগ পাব, জীৱন যাপন কৰিবলৈ সুযোগ পাব। মই অনুভৱ কৰোঁ যে আমাৰ সদনে বিশেষকৈ বিৰোধী পক্ষই ধৰ্মীয় সংখ্যালঘুৰ আই মাতৃসকলৰ ইমান দিনে তেওঁলোকে যি নিৰ্মম যাতনা জীৱনৰ প্ৰতিটো পদক্ষেপত ভোগ কৰি আহিছিলে, সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিলে, বহু বিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই আছিলে। আজি আমি সেই আটাইবোৰ শেষ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক যি স্বাধীনতা দিয়াৰ বাবে আমি আগবাঢ়িছোঁ। আমাৰ অসমৰ ইতিহাসত সামাজিক ন্যায় প্ৰচেষ্টাৰ দিশত যি আটাইতকৈ শক্তিশালী আইন এখন আমি লৈ আহিছোঁ, তাত নিশ্চিতভাৱে সকলোৱে সহযোগিতা কৰিব আৰু আমাৰ ৰাজ্যখনক সামাজিক ন্যায় দিশত এখন গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে প্ৰতিপন্ন কৰিব। মই গৌৰৱ অনুভৱ কৰোঁ যে উত্তৰাঞ্চল আৰু গুজৰাটৰ পিছত ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব। Assam will stand as a third state after Gujarat and Uttarakhand to have a uniform civil code in our state. আজিলৈকে বাবা চাহেব আম্বেদকাৰৰ সেই সপোনবোৰ সপোন হৈ আছিল, কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু আমি আগবাঢ়ি যাম। অধ্যক্ষ মহোদয়, প্ৰতিটো দিনেই এটা নতুন দিন। আজি মই নিশ্চিতভাৱে মনত পেলাম যেতিয়া মই যোৱাবাৰ সদনত 5 বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলোঁ, গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলোঁ। তেতিয়া সদনৰ ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ ধৰ্মীয় চেণ্টিমেণ্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয়, তেতিয়াও মই বিশ্বাস কৰিছিলোঁ যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থত কুৰবানী অকল গৰুৰে দিব পাৰি তাক ক'তো লিখা নাই। আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে, এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰো ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰোঁ যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ
প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম, যিসকল সমাজে অত্যন্ত স্ব ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ। আমাৰ সকলোৱে যাতে বুজি পায় তাৰ বাবে মই এষাৰ হিন্দীতে ক'ব খুজিছোঁ, इस बार आसाम का काफ़ी मुसलमान लोगों ने, काफ़ी मुसलमान जमात ने ये सिद्धांत लिया है कि इस बार हम लोग गाय को कुर्बानी में नहीं व्यवहार करूंगा। हिंदू लोगों का सम्मान को सम्मान करते हुए हम गौ माता को कुर्बानी का रूप में इस्तेमाल इस बार नहीं करूंगा। जी जो एक नया समय का इंगित देते हैं, जो नया समय का एक स्पष्ट रूपरेखा भी हमारा सामने लाते हैं। मैं असम का मुसलमान समाज को यही मन से धन्यवाद देता हूं कि आप लोगों ने अगर ये सिद्धांत क्रियान्वित किया तो ये सिद्धांत असम का हिंदू लोगों को स्वाभाविक रूप से बहुत ही प्रभावित करेगा और असम में हम एक साथ रहने का जो एक हमारा हमेशा हिस्सा है, इस हिस्सा को डेफिनेटली और आगे लेके जाएगा। मैं आशा करता हूं कि 29 तारीख जब ईद होगा, बकरीद होगा, जो लोग अभी तक सिद्धांत नहीं लिया है वो लोग भी सिद्धांत लेगा और असम में इस बार कोई गाय को कुर्बानी का रूप में आगे नहीं बढ़ाया जाएगा। मैं आशा करूं जे যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকি ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব। যি ইতিমধ্যে বহু কেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম, কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি ক'তো লিখা হোৱা নাই। যেতিয়া বিকল্প আছে, বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়াহ'লে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিৱেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিৱেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম। মই এই সদনৰ মঞ্চৰ পৰাই যিসকল ৰাইজে গৰুক কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকক মই পুনৰবাৰ মোৰ ফালৰ পৰা আৰু সদনৰ পৰা তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সদন, এই যেটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনৰ পৰা সদনে কি শিকিবলগীয়া আছে? ডেফিনেটলি আমি যদি ইলেকশ্যনৰ পৰা আমি যদি শিক্ষা নলওঁ, ইলেকশ্যনৰ পৰা যদি আমি নিশিকো, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত দিনত আমি ৰাইজক সেৱা কৰিবলৈ সক্ষম নহওঁ। এই ইলেকশ্যনত দুটা বিশেষ সিদ্ধান্তই মানুহৰ মনত ক্ৰিয়া কৰিছিল, অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষা। বিকাশ আৰু সুৰক্ষা, ডেভেলপমেণ্ট এণ্ড আইডেণ্টিটি, এই দুইটা কাৰণেই আমাৰ ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু NDA এনেধৰণৰ অভূতপূৰ্ব বিজয় আমাক হাতত তুলি দিছিলে। মই যেতিয়া সুৰক্ষা বুলি কওঁ, অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে অসমীয়া লোকৰ সুৰক্ষা, জনজাতীয় লোকৰ সংস্কৃতি মাটিৰ সুৰক্ষা, চাহ জনজাতীয় লোকৰ জীৱনৰ সুৰক্ষা, এই প্ৰতিটো
আমাৰ জীৱনৰ সৈতে জড়িত প্ৰতিটো আইডেণ্টিটি ইছ্যুক আমি অনাগত দিনত সন্মান জনাব লাগিব। আমাৰ বিধানসভাই অসমক অবৈধ প্ৰব্ৰজনৰ পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট তাক ব্যৱহাৰ কৰি আমি কেনেকৈ অসমত থকা বাংলাদেশী চিটিজেনক আমি কেনেকৈ ঘূৰাই পঠাব পাৰোঁ আৰু অসমৰ কৃষ্টি সংস্কৃতি সুৰক্ষা আমি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ, তাৰ বাবে অহা 5টা বছৰত আমি নিজকে আকৌ এবাৰ উৎসৰ্গা কৰিব লাগিব। অসমৰ সুৰক্ষাৰ লগে লগে অসমৰ জনজাতীয় লোকৰ সুৰক্ষা, মাটিৰ সুৰক্ষা, বিকাশৰ সুৰক্ষা, সংস্কৃতিৰ সুৰক্ষা, ভাষাৰ সুৰক্ষা ইও আমাৰ বিধানসভাৰ 5 বছৰৰ যিটো এজেণ্ডা ইও তাত প্ৰাথমিক ৰূপ ল'ব লাগিব। অসমৰ চাহ জনজাতি লোকৰ অৰ্থনৈতিক জীৱনৰ সুৰক্ষা, তেখেতসকলৰ সংস্কৃতিৰ সুৰক্ষা, তেখেতসকলৰ বিকাশৰ অধিকাৰ ইও 5টা বছৰত আমাৰ বিধানসভাৰ এক মূল এজেণ্ডা নিশ্চিতভাৱে হ'ব লাগিব। আমাৰ অসমৰ বিকাশৰ পৰা দূৰত থকা কাৰ্বি আলঙে হওক, ডিমা হাছাও হওক, বৰাক উপত্যকা হওক, বড়োলেণ্ড হওক, এই চাৰিওটা ভৌগোলিক অঞ্চলৰ সুৰক্ষা আৰু বিকাশৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব। এই বিধানসভাতে চৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি কেনেকৈ আমি সাধাৰণ লোকক হস্তান্তৰ কৰিব পাৰোঁ তাৰো নিশ্চিতভাৱে ৰূপৰেখা আৰু পৰিকল্পনা আমি নিৰ্মাণ কৰিব লাগিব। চৰত বা বিভিন্ন অঞ্চলত অবৈধভাৱে যিসকলে ভূমিহীন নোহোৱা স্বত্তেও অবৈধভাৱে যি লাখ লাখ বিঘা মাটি দখল কৰি আমাৰ ৰাজ্যৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে, তেনে লোকসকলকো আমি সেই ধৰণৰ মাটিৰ পৰা উচ্ছেদ কৰি এই মাটি আৰু ভূমিক অসমৰ বিকাশৰ কামত আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিব লাগিব। যুৱক সমাজৰ সুৰক্ষা, মহিলাৰ সুৰক্ষা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব লাগিব। আমি যেতিয়া নিৰ্বাচনত আছিলোঁ, ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিম। আজি ৰাইজে হয়তো মোক মনত নেপেলাব, কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছোঁ যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূৰৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্ম সংস্থাপন দিব লাগিব। 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এচাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে, কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্ম সংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব। যদি 2 লাখ যুৱকে চৰকাৰী কৰ্ম সংস্থাপন পায়, আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্ম সংস্থাপন দিব পাৰে। তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব। আত্মসহায়ক গোটৰ জৰিয়তে অসমৰ মহিলা সমাজৰ মাজত যি এক এছপাইৰেশ্যন সৃষ্টি হৈছে, আকাংক্ষাৰ সৃষ্টি হৈছে, তাক আমি নিৰ্বাচনৰ সময়ত সকলোৱে ওচৰৰ পৰা দেখা পাইছোঁ। অসমৰ মহিলা সমাজে ঘৰৰ দায়িত্ব পালন কৰাৰ পিছতো তেওঁলোকে ঘৰৰ মাত্ৰ পাকঘৰৰ দায়িত্ব নহয়, ঘৰৰ অৰ্থনৈতিক দায়িত্বও আমাৰ মহিলাসকলে ল'ব বিচাৰে।
আমাৰ মহিলাসকলে ঘৰৰ চাৰিবেৰৰ পৰা ওলাই পৰিয়ালটোৰ সমৃদ্ধিত তেওঁলোকে বৰঙণি যোগাব বিচাৰে। অসমৰ আত্মসহায়ক গোটৰ এই আন্দোলনটোক আমি এক ব্যাপক ৰূপ দিয়া আৰু উৎপাদনশীল কৰি তোলাৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব। মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে সেল্ফ হেল্প গ্ৰুপত থকা 40 লাখ মহিলা আমাৰ এনে এক শক্তি, যেই শক্তিক যদি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, অসমৰ GDP 20 to 30% অকল মাত্ৰ আত্মসহায়ক গোটৰ বিপ্লৱৰ জৰিয়তে আহিবলৈ সক্ষম হ'ব। মই সন্মানীয় বিধায়কসকলক আহ্বান জনাম যে অহা 5 বছৰত মহিলা আত্মসহায়ক গোটৰ উন্নয়ন আৰু আমাৰ যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন এই দুইটাৰ ক্ষেত্ৰতে আমি সদনৰ বাহিৰে ভিতৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসম এক নতুন দিগন্তলৈ গতি কৰিছে। অসমে এনেকুৱা এখন ৰাজ্য, যিখন ৰাজ্যত প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে, কাৰ্যকৰী কৰা হৈছে আৰু আজি অসমত 14খন মেডিকেল কলেজ নিৰ্মাণ হৈছে আৰু 25খন মেডিকেল কলেজ অৰ্থাৎ আৰু 11খন মেডিকেল কলেজ নিৰ্মাণৰত হৈ আছে। আজিৰ সদনত মই আকৌ এবাৰ দোহাৰিব খোজো যে প্ৰতিখন জিলাতে মেডিকেল কলেজৰ এই শৃংখলত অহা 5টা বছৰত আমি গোৱালপাৰা, বজালি, হোজাই আৰু হাইলাকান্দিকো সামৰি ল'ব লাগিব, যাতে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ থকাৰ এক বিৰল সৌভাগ্য অসমৰ জনতাই লাভ কৰিব পাৰে। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ স্বাস্থ্য আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ এখন জিলাত এখন ইঞ্জিনিয়াৰিং কলেজ থাকিব, এখন মেডিকেল কলেজ থাকিব আৰু এখন বিশ্ববিদ্যালয় থাকিব। এই তিনিওটা ওৱান ডিষ্ট্ৰিক্ট, 3 ইনষ্টিটিউট, 1 ইউনিভাৰ্চিটি, 1 মেডিকেল কলেজ, 1 ইঞ্জিনিয়াৰিং কলেজ, পাৰিলে তাত এখন BSc নাৰ্ছিং কলেজ। এই স্বপ্নও বাস্তৱত ৰূপায়িত কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। অসমৰ চৰকাৰী শিক্ষাৰ মাধ্যমক শক্তিশালী কৰি তোলা আৰু প্ৰতিখন বিদ্যালয়ত এটা আধুনিক পৰিকাঠামো দিয়া কল্পনা আমাৰ মাজত থাকিব লাগিব। অসমৰ যুৱ প্ৰজন্মক স্কিল এডুকেশ্যন দিয়াৰ বাবে আমি লোৱা প্ৰচেষ্টাক আমি আৰু অধিক ত্বৰান্বিত কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে বিদেশী ভাষাৰ জ্ঞান আহৰণ কৰি বিশ্বৰ ডাঙৰ ডাঙৰ অৰ্থনীতিলৈও অসমৰ যুৱকৰ কৰ্মসংস্থাপন বিচাৰি উলিয়াবৰ বাবে আমি বিদেশী ভাষাৰ জ্ঞানৰ ওপৰতো বিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ৰ পৰাই আমি নিশ্চিতভাৱে কাম কৰিব লাগিব। অসমৰ চাহে বিশ্বৰ বজাৰত আকৌ যাতে আমাৰ মাৰ্কেট শ্বেয়াৰ আমি উভতাই আনিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব। সদনত মাজে মাজে বিধায়কসকলে উল্লেখ কৰে যে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিব লাগে। দৰমহা তেতিয়া মালিকসকলে দিব পাৰিব যেতিয়া আমাৰ চাহে নতুন নতুন বজাৰ দখল কৰিব পাৰিব। সেইবাবে আজি প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকৰ দৰমহা প্ৰায় 300 টকালৈকে লৈ গ'লোঁ। আমাৰ দায়িত্ব থাকিব যে আমাৰ চৰকাৰৰ কাৰ্যকালত ইয়াক যাতে আমি 450 টকালৈকে লৈ যাব পাৰোঁ। কিন্তু তাৰ বাবে প্ৰথম প্ৰচেষ্টা হ'ব লাগিব অসমৰ চাহ শিল্পই যাতে বিশ্বৰ বজাৰ দখল কৰিব পাৰে। অৰ্থাৎ অনাগত 5টা বছৰত অসমৰ বিকাশৰ বাবে আমি নিজকে নিয়োজিত কৰিব লাগিব। অসমৰ চাহ, অসমৰ কৃষি খণ্ডক আৰু কুটিৰ শিল্পক আমি আধুনিক কৰি গঢ়ি তুলিব লাগিব। ৰাজ্যৰ আধুনিকতাৰ
উদ্যোগীকৰণৰ এক নতুন উদাহৰণ হিচাপে জাগিৰোডৰ নিৰ্মীয়মান টাটাৰ ছেমিকণ্ডাক্টৰে আজি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। টাটা ছেমিকণ্ডাক্টৰৰ সমান নামৰূপত নিৰ্মাণ আৰম্ভ হোৱা ফাৰ্টিলাইজাৰ মেনুফেকচাৰিং ইউনিট আৰু চাপৰত হ'বলগীয়া ৩,২০০ মেগাৱাটছৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টে অসমত মেনুফেকচাৰিঙৰ ক্ষেত্ৰতো এটা শক্তিশালী নাম হিচাপে আজি নিশ্চিতভাৱে লৈ যাব। নুমলীগড় ৰিফাইনেৰীৰ এক্সপানশ্যন আৰু এই ডাঙৰ ডাঙৰ প্ৰকল্পসমূহে অসমৰ অৰ্থনীতিত ইতিবাচক ৰূপ দিব। বিধায়কসকলক নিশ্চিতভাৱে মই আহ্বান জনাম যে একাংশ লোকে উদ্যোগীকৰণৰ ওপৰত কেইজনমান পুঁজিপতিৰ নাম লৈ উদ্যোগীকৰণৰ ওপৰত এটা নিগেটিভ ঋণাত্মক বাতাবৰণ সৃষ্টি কৰিব বিচাৰে। কিন্তু আমি সকলোৱে মনত পেলাব লাগিব যে অসমত যদি আমি উদ্যোগ নকৰোঁ, অসমৰ লাখ লাখ যুৱকে সাব হিউমেন ষ্টেণ্ডাৰ্ডত অন্ধ্ৰপ্ৰদেশত কাম কৰিব, কেৰালাত কাম কৰিব, কৰ্ণাটকত কাম কৰিব আৰু মৃত্যুৰ সময়ত তেওঁলোকৰ মৃতদেহটো দেউতাক মাকে দেখা নাপায়, তেনেকুৱা পৰিস্থিতি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি এনেকুৱা এখন সমাজৰ নিৰ্মাণ কৰিব লাগিব যিখন সমাজই এজন যুৱককো বাহিৰত কাম কৰিবৰ কাৰণে নপঠায় আৰু অসমৰ উদ্যোগীকৰণৰ আন্দোলনে এই গোটেই যুৱক সমাজক অসমলৈ উভতাই আনিব। তেনে আমি সাহসী পথেৰে আগবাঢ়িব লাগিব। মই অধ্যক্ষ মহোদয় নিশ্চিতভাৱে বুজি পাওঁ, যেতিয়া সমাজত পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰা যায়, স্থিতাৱস্থাক যিসকলে ভাল পায় তেওঁলোকে তাত প্ৰতিবাদ কৰে। যেতিয়া আমাৰ বিমানবন্দৰ আমি যেতিয়া প্ৰাইভেটাইজ কৰিছিলোঁ তেতিয়া বহু লোকে আমাক সমালোচনা কৰিছিল, কিন্তু আজি অসমৰ গুৱাহাটী বিমানবন্দৰে আধুনিক অসমৰ চিনাকিলৈ ৰূপান্তৰ হৈছে আৰু বাহিৰলৈ গ'লে গুৱাহাটী বিমানবন্দৰৰ কথা কৈ মানুহে অসমীয়াক শ্ৰদ্ধাৰে নতুনকৈ চাবলৈ শিকিছে। গুৱাহাটীলৈ যোনে আহে নামাৰ লগে লগে গুৱাহাটী বিমানবন্দৰৰ সৌন্দৰ্য দেখি চমক খাই উঠে আৰু অসমীয়াক এক আধুনিক জাতি হিচাপে স্বীকৃতি দিবলৈ বাধ্য হয়। স্থিতাৱস্থাৰ বিৰুদ্ধে আৰু ৰাইজৰ কল্যাণৰ বাবে কাম কৰাৰ সাহস এই বিধানসভাৰ থাকিব লাগিব। যেতিয়া উৰণীয়া সেতু নিৰ্মাণ হয় তাক বিৰোধিতা কৰা যায়, কিন্তু আমি জানিব লাগিব যে উৰণীয়া সেতু নিৰ্মাণ হোৱাৰ লগে লগে ৰাইজে আশীৰ্বাদ দিয়া আৰম্ভ কৰে। কেৱল মাত্ৰ যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহণৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে কিন্তু আমাক মান্ধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। এই ইলেকশ্যনৰ মেণ্ডেটে, এই ইলেকশ্যনৰ যি ফলাফল, এই ফলাফলে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে অসমৰ ৰাইজে কোনো উদ্যোগপতিক বেয়া নাপায়। অসমৰ ৰাইজে তাকেই ভাল পায় যোনেই নেকি অসমৰ বিকাশত বৰঙণি বিচাৰি দিব খোজে। অসমৰ ৰাইজে উদ্যোগীকৰণ বিচাৰে, অসমৰ ৰাইজে অৰ্থনৈতিক উন্নতি বিচাৰে, অসমৰ ৰাইজে বাহিৰত কাম কৰা লাখ লাখ যুৱক যুৱতীক অসমলৈ মৰ্যাদা সহকাৰে উভতাই আনিব খোজে।
অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰা আমাৰ ৰাজ্যৰ জনতাই এতিয়া বিকাশমুখী সুৰুজৰ পথেৰে যাব বিচাৰে আৰু এই ইলেকশ্যনৰ ভাৰ্ডিক্টেই আছিলে ডেভেলপমেণ্টৰ ভাৰ্ডিক্ট, বিকাশৰ ভাৰ্ডিক্ট। অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ কথা কোৱাৰ প্ৰাক মুহূৰ্তত এই সদনে অহা 5টা বছৰত শিকিবলগীয়া আৰু 2টা কথা মই এই সদনত নিশ্চিতভাৱে উল্লেখ কৰিম। অধ্যক্ষ মহোদয়, এই ইলেকশ্যনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে পাৰ্চনেল এটেক আৰু সমালোচনাক অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। এই 5টা বছৰত বিধানসভাৰ বাহিৰতে হওক বা বিধানসভাৰ ভিতৰতে হওক এটা বিশেষ ৰাজনৈতিক দলে কল্পনা কৰিছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালক আক্ৰমণ কৰিলে আমি নিৰ্বাচনত জিকিব পাৰোঁ। এটা সময়ত তেওঁলোক ইমানলৈকে গৈছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীৰ 3খন ৰাষ্ট্ৰৰ ডুপ্লিকেট পাছপোৰ্ট বনাই ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিল। অসমৰ ৰাইজে সিদ্ধান্ত কি দিলে যে আমি অসমৰ ডেভেলপমেণ্ট বিচাৰোঁ, আমি অসমৰ বিকাশ বিচাৰোঁ, আমি কাৰো ব্যক্তিগত পৰিয়াল ভিত্তিক আক্ৰমণ অসমৰ ৰাইজে নিবিচাৰে। আজি 5টা বছৰত সদনৰ ভিতৰে বাহিৰে এজেণ্ডাই আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক আক্ৰমণ কৰা। এজন বিধায়কৰ ঘৰৰ পৰা, অধ্যক্ষ মহোদয় তেওঁ সদনতো আছে, তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটেই উদ্ধাৰ কৰিছিলোঁ য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল। দুখন ট্ৰাক, আৰু তাত মই নাম ক'ব খোজা নাই, ইয়াত বহি আছে নিজেও বুজি পাইছে যে 2খন ট্ৰাকত অকল লিফলেটেই বনাই লোৱা হৈছিল। মই যেতিয়া তেওঁক সুধিছিলোঁ, বাবা এইবোৰ কিয় বনাইছিল, তেতিয়া তেওঁ কৈছিল মই বনোৱা নাই, মোক বনাই দিছিলে। কোনে বনাই দিছিলে নেতাজনৰ নামটো আমি সকলোৱে জানো, কোৱাৰ কোনো প্ৰয়োজন নাই। মোক পৰহি দিনা স্বীকাৰো কৰিছে যে লিফলেট মই বনোৱা নাছিলোঁ, দাদা মোক অমুকে বনাই দিছিলে, মই নামটো ক'ব খোজা নাই কাৰ নাম কৈছিলে। অৰ্থাৎ তেওঁলোকৰ ৰাজনীতি ক'ত আছে? এটা সময়ত ৰাজনীতি সমষ্টিৰ উন্নয়ন বিকাশ নহয়, পৰিয়ালক আক্ৰমণ কৰা ৰাজনীতি। মই অধ্যক্ষ মহোদয় আপোনাক এখন বাতৰি কাকত দেখাম, মই নামো ক'ব পাৰোঁ, প্ৰতিদিন বাতৰি কাকত। যোৱা 3 মাহত আপুনি যদি পেপাৰ ওলাই লয়, এদিন পেপাৰত 19টা নিউজ আইটেম মোৰ বিৰুদ্ধে আছিল। এখন পেপাৰত পেজ কেইটা? যদি 12টা 13টা পেজৰ স্পৰ্টছ পেজ, কালচাৰেল পেজ বাদ দি যদি 19টা নিউজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লিখিব লাগে, বাকী কি থাকিল? অৰ্থাৎ সেই পৰ্যায়লৈ ৰাজনীতিক লৈ যোৱা হৈছিল। কিন্তু অসমৰ ৰাইজে ৰিজাল্ট কি দিলে যে 102টা সিট বিজেপি আৰু এনডিএ। পৰিয়ালৰ চৰ্চা শুনিব আমি সদনত অহা নাই। আমাৰ ল'ৰা ছোৱালীক কৰ্মসংস্থাপন লাগে, আমাৰ সমষ্টিৰ বিকাশ লাগে। মই আশা কৰিম বিধানসভাত আমি জিকি অহা বিধায়কসকলে ৰাইজৰ সিগনেল, ৰাইজে কি ক'ব বিচাৰিছে, আমাৰ নেতাই কি ক'ব বিচাৰিছে এইটো নহয়, যিজন নেতাই ভাৰতত কম থাকে বিদেশত বেছি থাকে সেইজন নেতাই কি ক'ব খুজিছে তাক অসমৰ ৰাইজে শুনিব খোজা নাই। অসমৰ ৰাইজে আমাক ক'ব খুজিছে আমাৰ হৈ কাম কৰা, পৰ চৰ্চা পৰ নিন্দা নহয়, আমাৰ হৈ কাম কৰা, যাতে আমি তোমালোকক ভোট দিছোঁ, তোমালোকে আমাৰ কাৰণে কাম কৰা, যাতে আমাৰ সমষ্টিটোৰ বিকাশ হয়। মই আশা কৰিম আমাৰ নতুন চাম বিধায়কে ৰাইজৰ ৰায়দান তেওঁলোকে নিজে বুজি পাব পাৰিব আৰু নিজকে অসমৰ ৰাইজৰ উন্নতিৰ বাবে সমৰ্পিত কৰিব পাৰিব। অধ্যক্ষ মহোদয়, এই ইলেকশ্যনত এটা সময়ত এনেকুৱা এটা পৰ্যায়লৈকে লৈ যোৱা হৈছিল যে মোৰ পত্নীয়ে সেন্দুৰটো কোন জাগাত পিন্ধে, ৰাজনীতিক ইমান তললৈ লৈ যোৱা হৈছিল। অধ্যক্ষ মহোদয়, এখন শংকৰ মাধৱৰ দেশ। আমি যেতিয়া ৰাজনীতিও কৰিম তাত এটা সংস্কাৰেৰে সৈতে কৰিম,
আমাৰ মাজত যুক্তিপূৰ্ণ আদান প্ৰদান বিতৰ্ক সব হ'ব পাৰে কিন্তু যদি আমি কওঁ যে অমুক মন্ত্ৰীৰ পত্নীয়ে মেখেলাখন তলত পিন্ধিছে ওপৰত পিন্ধিছে ই কেতিয়াও ৰাজনৈতিক বিতৰ্ক হ'ব নোৱাৰে অধ্যক্ষ মহোদয় মই ভাবো 102টা সিটৰ ফলাফলে বিৰোধী পক্ষৰো চকু মেল খুৱাব শাসক পক্ষৰো চকু মেল খুৱাব অসমৰ ৰাইজে বিকাশ বিচাৰে অসমৰ ৰাইজে সুৰক্ষা বিচাৰে অধ্যক্ষ মহোদয় এই নিৰ্বাচনে আৰু এটা বিতৰ্কৰ খাম কটালে দয়াবিনী আৰু মায়াবিনীৰ বিতৰ্ক অধ্যক্ষ মহোদয় নিৰ্বাচনৰ আগত আৰু এটা বিতৰ্ক আৰম্ভ কৰা হৈছিল মায়াবিনী আৰু দয়াবিনী জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছিল জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে জুবিনৰ গানে জুবিনৰ শিল্পই জুবিনৰ জীয়নে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব অধ্যক্ষ মহোদয় মই গৌৰৱেৰে কম আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰা সকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিল মই সদায় কৈছিলো যে জুবিন ৰাষ্ট্ৰৰ সম্পদ জুবিন অসমীয়াৰ সম্পদ জুবিনক জীৱনত সমালোচনা নকৰিবা জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব আৰু ই মোৰ কোৱা কথা নহয় মোৰ এই বক্তব্য বহুকেইটা বক্তব্য ছ'চিয়েল মিডিয়াত ঘূৰি আছে অধ্যক্ষ মহোদয় জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰি যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল কিন্তু দুৰ্ভাগ্য তেওঁলোকৰ মুখেদি মায়াবিনী ওলাইছিল তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল কোনো কথা নাই যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল অধ্যক্ষ মহোদয় আপুনি বৰপেটাত ৰাজনীতি কৰে বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছে তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে আমি মায়াবিনী বিলাক কৰবাত পিছুৱাই গলো দয়াবিনী বিলাক আগুৱাই গল মায়াবিনী পিছুৱাই গল দয়াবিনী বিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি লল এতিয়া কোনো নাই অধ্যক্ষ মহোদয় বৰপেটাৰ বহু ঠাইত জুবিন গাৰ্গে প্ৰগ্ৰাম কৰিছে বহু ঠাইত কৰা নাই মই সেইটো কৈছো কৰাবিলাকতো সবেই জানো বৰপেটা ভবানীপুৰ সৰভোগতো বহুত বাৰ কৰিছে বৰপেটা ৰোডত বহুত বাৰ কৰিছে ক'ত কৰা নাই মই এইটোহে কৈছো হাউলিতো কৰিছে স্যাৰ হাউলিতো আমাৰ জাগা ভাই মোৰো সমষ্টি আছে স্যাৰ ময়ো আছো তাতে মই জাগাৰ কেইটা মই নাম ল'ব খোজা নাই নাম ল'লে উত্তৰ দিব নোৱাৰিব বৰবালা কলগাছিয়া এইবিলাক অঞ্চলতো কৰিছে এইবিলাকতো কলগেছিয়াটোতো আমাৰ গোটেই অসমীয়া সমাজৰ পৃষ্ঠভূমি আছিলে এতিয়াহে কোনোবাই দখল কৰি ল'লে বৰপেটাটো আমাৰে জাগা আছিল মহাপুৰুষ শংকৰদেৱে তাত আছিলে হাউলিটো আমাৰে আছিল আমিও আছো স্যাৰ আপুনি পিছত আহিলে আমি 500 বছৰৰ পৰা আছো আমিও আছো স্যার ভাৰত বিভাজনৰ বহু আগৰ পৰাই আছো মই হেতুটো বা নিজে কৈছে তো মানিছো সমাজখন ভাগ নকৰিব স্যাৰ মোৰটো ভাগ কৰাই কাম নকৰিব মইতো কাৰণ আমিও অবিভক্ত ভাৰতবৰ্ষৰে মানুহ আপোনাৰ মই নামে লোৱা নাই আপুনি নিজে নিজৰ গাত লৈ আছে মোৰটো ভাগ কৰাই কাম
অৰিজিনেল অসমীয়া আৰু বাংলাদেশী দুটা ভাগটো আমি কৰিয়ে থাকিম। সেইটো আমিও সমৰ্থন কৰোঁ ছাৰ। সমৰ্থন আমিও কৰক। অৰিজিনেল ছাৰ। সমৰ্থন কৰক। আমিও অৰিজিনেল ছাৰ। অহাকালি UCCক সমৰ্থন কৰক। মইতো ভালেই কথা ক'লোঁ ইমান দেৰি, মইতো ক'তো কোৱা নাই। নিজে নিজে আপুনি কিয় দয়াবিনী হৈছে? আপোনাকতো মই দয়াবিনী কোৱা নাই। অধ্যক্ষ মহোদয়, এনেকুৱা এটা অৱস্থা হ'ল যে এটা ৰাজনৈতিক দলে ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিলে। ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিলে। আৰু অধ্যক্ষ মহোদয়, আপুনি আচৰিত হ'ব, ইলেকশ্যনৰ দিনা যে ইলেকশ্যনৰ টেবুল, সেই টেবুলৰ সন্মুখত জুবিন গাৰ্গৰ ফটো লগাই দিয়া হ'ল। অধ্যক্ষ মহোদয়, ইলেকশ্যনৰ আগত এটা বিশেষ ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে। বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী, নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায়। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায়। এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। সদায় বদলি থাকিবনে নাই? এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা হ'ল। অসমৰ ৰাইজে উত্তৰ কি দিলে? অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ই আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকাক লৈ ৰাজনীতি নহয়, জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়, শংকৰদেৱক লৈ ৰাজনীতি নহয়, মাধৱদেৱ, দামোদৰদেৱক লৈ ৰাজনীতি নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাক লৈ ৰাজনীতি নহয়। এনে এক দুৰ্ভাগ্যজনক পৰিৱেশলৈ লৈ গ'ল। দয়াবিনী, মায়াবিনী, ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ কেতেকী। কিমান তললৈ যাব পাৰে অধ্যক্ষ মহোদয়? ৰৈ ৰৈ বিনালৈ, ৰৈ ৰৈ কেতেকী। ইউটিউব ভৰি গ'ল দয়াবিনী। অধ্যক্ষ মহোদয়, আজিৰ দিনটোত আমি সংকল্প ল'ব লাগিব যে অসমৰ জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ আমি ৰাজনীতি নকৰোঁ। এই নিৰ্বাচনে আমাক শিকাই থৈ গ'ল দুটা মেছেজ। পৰিয়ালক লৈ ৰাজনীতি নহয়। কিবা আছে আদালতত যোৱা, কোৰ্টত যোৱা, যি আছে সমাধান কৰা। আৰু শংকৰদেৱ, মাধৱদেৱ, জ্যোতি, বিষ্ণু, ফণী শৰ্মা, জুবিন গাৰ্গ, ভূপেন হাজৰিকা, উপেন ব্ৰহ্ম, ইয়াক লৈ ৰাজনীতি নহয়। অধ্যক্ষ মহোদয়, মই এটা সৰু কথা মনত পেলাম, ক'ৰ পৰা মানুহে শিকিব পাৰি। BTC ইলেকশ্যনৰ সময়ত মই কোকৰাঝাৰলৈ এখন মিটিঙলৈ গৈছিলোঁ। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে উৎসাহ হওক, অত্যুৎসাহী হওক, উপেন ব্ৰহ্মৰ ফটোখন মঞ্চত স্থাপন কৰিছিলে আৰু আমি মাল্য অৰ্পণ কৰিছিলোঁ। মিটিঙৰ অহাৰ পিছতে মোক কোকৰাঝাৰৰ পৰা কেইবাটাও হোৱাটছআপ আহিলে মোলৈকে যে উপেন ব্ৰহ্মৰ ফটোখন আপোনালোকে পলিটিকেল মঞ্চত দি ভুল কৰিছে। মই লগে লগে তাৰ পৰা শিকিলোঁ। মই পাৰ্টিক হাক দিলোঁ যে BTCৰ ইলেকশ্যন আমি জিকো নিজিকো, কেতিয়াও উপেন ব্ৰহ্মৰ ফটো মঞ্চত যাতে, বিজেপিৰ মঞ্চত যাতে নাহে। চৰকাৰী অনুষ্ঠানত বেলেগ কথা, য'ত সকলো ৰাইজ থাকে, বিজেপিৰ মঞ্চলৈকে যাতে নাহে। অৰ্থাৎ অসমৰ মানুহে জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ কৰা ৰাজনীতিক কেতিয়াও মানি নলয়। জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব লাগে নেকি অধ্যক্ষ মহোদয়? কি কৰি দিলে অসমৰ মানুহে? 19 জনলৈ নমাই দিলে আৰু 19 জনৰো 18 জন মাত্ৰ এটা বিশেষ সম্প্ৰদায়ৰ MLA। ইয়াতকৈ দুখ লগা। দয়াবিনী পুৰা অপাৰেশ্যন কৰি উলিয়াই দিলে। ইয়াতকৈ দুখ লগা পৰিৱেশ কি হ'ব পাৰে? প্ৰত্যেকটো ইলেকশ্যনে আমাক শিকায় অধ্যক্ষ মহোদয়। এই ইলেকশ্যনে দুটা কথা আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, শংকৰদেৱক লৈ ৰাজনীতি নহ'ব,
উপেন ব্ৰহ্মক লৈ ৰাজনীতি নহ'ব। এই ইলেকশ্যনে আমাক শিকাই থৈ গ'ল যে মানুহে বিকাশৰ বাবে ভোট দিয়ে, মানুহে নিজৰ জীৱনৰ কাৰণে সুৰক্ষাৰ বাবে ভোট দিয়ে। পৰ চৰ্চা আৰু পৰ নিন্দাৰে ইলেকশ্যন জিকিব নোৱাৰি, তাক অসমৰ মানুহে শিকাই থৈ। অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে এই ইলেকশ্যনে আমাক আৰু এটা কথা শিকাই থৈ গ'ল যে ৰাজনীতি কৰা মানুহৰ কেতিয়াও অহংকাৰ হ'ব নালাগে। কোনোবা ঘটনাৰ পাকচক্ৰত মই কোনোবা এটা নিৰ্বাচনত জিকিলোঁ, কিন্তু তাৰ মানে ই নিশ্চিত নহয় যে অসমৰ ৰাইজে মোক ৰজা পাতিছে। যোৰহাটত মই লোকসভা জিকিলোঁ, অহংকাৰ গৌৰৱ। ডিব্ৰুগড়ত মই লোকসভা জিকিলোঁ, লখিমপুৰত মই লোকসভা জিকিলোঁ। অহংকাৰ গৌৰৱ দৰ্প বাঢ়ি বাঢ়ি গৈ থাকিলে 2 বছৰৰ ভিতৰতে সৰু বিধানসভাৰ নিৰ্বাচনতে মোক হৰুৱাই দিলে। তাৰ মানে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে বুজাই দিছে, সকলোকে শিক্ষা দিলে যে আজি জিকিছোঁ মানে তাৰ গেৰেণ্টি নহয় যে অহাকালিও আমি জিকিম। মই যুৱ বিধায়কসকলক দুটা কথা ক'ব চেষ্টা কৰিম। তথ্যৰ পৰা কম, আক্ৰমণ কৰি নকওঁ। এজন ব্যক্তিক এটা পাৰ্লিয়ামেণ্টাৰী চিটত ভয়াৱহভাৱে অসমৰ মানুহে ইলেকশ্যন জিকাই দিলে 2024 চনত। মানুহে দেখা পালে যে ইয়াত গৌৰৱ আছে, দৰ্প আছে, অহংকাৰ আছে। 26ত 20,000 জিকা চিট এটা 23,000 ধৰুৱাই পঠাই দিলে। ই আমি ল'ব বিচৰা শিক্ষা। তাৰ মানে আমাৰ এই আসনখন কাৰো কাৰণেই পাৰ্মানেণ্ট নহয়। যদি ৰাইজে জিকাব পাৰে, ৰাইজে আমাক হৰুৱাব পাৰে। মই ভাবোঁ যেতিয়া আমি মনত এটা ভাৱ ল'ম, যেতিয়া আমি মনত অহংকাৰৰ সৃষ্টি কৰিম যে আমি জিকি আহিলোঁ, অহাবাৰো আমি জিকিম, মই ভাবোঁ মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায়। মানুহে যেনেকৈ হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায়, তেনেকৈ মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায়। সদনত খুব সম্ভৱ 6 বাৰ একেলগে ইলেকশ্যনত জিকি অহা বিধায়ক হিচাপে মই আছোঁ। আনসকলে 6 বাৰ জিকিছে, ক'ৰবাত হয়তো গতি পৰিছে, জ্যোতি পৰিছে। পদ্মদাও আছে, 6 বাৰ জিকিছে। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছোঁ। আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। বহু যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। তাৰ পৰা নিশ্চয় নতুন বিধায়কসকলে শিক্ষা ল'ব। মই সকলোকে আহ্বান কৰিম, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ অহংকাৰসমূহ। মোৰো যদি ক'ৰবাত অহংকাৰ হয়, আপোনালোকে মোক দেখুৱাই দিব আৰু আপোনালোকেও চেষ্টা কৰিব যাতে আমি অহংকাৰক ওচৰত আহিব নিদিওঁ। আজি যিসকলে ভাবিছে যে আমি অমুক সমষ্টিৰ পৰা আহিছোঁ, অমুকে আমাক ভোট দিবই, মানকাছাৰৰ 1 লাখ ভোটে তেওঁলোকৰ বাবেও বিপদৰ ঘণ্টা আজি বজাই থৈ গৈছে। 2031ৰ কাহিনী এয়া নহয়, এই কাহিনীও বদলিব। মই আজিয়ে ভৱিষ্যতবাণী কৰি থৈ দিছোঁ।
ৰাজনীতিত মই যিমান আজিলৈকে কৰবাত নহয় কৰবাত কৈছোঁ, দুই এটাক বাদ দি কৰবাত নহয় কৰবাত সিও বুজি পায়। মই ভাবোঁ অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজেও অহংকাৰ, পিতৃৰ পৰিচয়েৰে ৰাজনীতি কৰিব বিচৰা ব্যক্তি সকলোকে চিনি পাব। তেওঁলোকৰ মাজতো এখন শিক্ষিত সমাজৰ সৃষ্টি হ'ব আৰু কৰবাত নহয় কৰবাত, কেতিয়াবা নহয় কেতিয়াবা চামুগুৰি উপনিৰ্বাচনৰ ফলাফলো আহিয়ে থাকিব। যেনেকৈ সমাজত বিৱৰ্তন হৈ থাকে, সমাজত পৰিৱৰ্তন হৈ থাকে। তাক নহা ৰাস্তা কি? যেতিয়া আমি অহংকাৰক ত্যাগ কৰিম, সমষ্টিৰ মানুহৰ কাৰণে সমৰ্পণ কৰিম। মই ভাবোঁ সদনে নিশ্চিতভাৱে, বিশেষকৈ নতুন বিধায়কসকলে সদনৰ ভিতৰে আৰু বাহিৰে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আৰু আমাৰ অহংকাৰবিহীন, গৌৰৱবিহীন, দৰ্পবিহীন এটা জীৱন আমি যাতে সদায় ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা কৰিব। নক'বলগীয়া কথা এটা মই আকৌ কৈ থৈ গৈছোঁ, কেতিয়াবা বিধায়কসকল খুবেই ভাল, কিন্তু বিধায়কসকলৰ লগত থকা PS, OS দি আমাক ইলেকশ্যনত হৰুৱাই দিয়ে। সেইকাৰণে নিজৰ নিজৰ PS, OS দি বছৰে বছৰে বদলাই থকা আৰু তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱা, এইবিলাকো নিশ্চিতভাৱে নতুন বিধায়কসকলে শিকিলে আমি সদনত বাৰে বাৰে সকলোকে দেখা পাম। মোৰ অভিজ্ঞতাৰ পৰা এইখিনি কথা মই কম বুলি ভাবিছিলোঁ। মই ভাবোঁ যে কোৱাটো প্ৰয়োজন আছিল। অধ্যক্ষ মহোদয়, কেইবাজনো বিধায়কে ৰাজ্যপাল মহোদয়ৰ বিতৰ্কত অংশগ্ৰহণ কৰি মূল্য বৃদ্ধিৰ বিষয়টো দৃষ্টি আকৰ্ষণ কৰিছে। স্বাভাৱিকভাৱে অধ্যক্ষ মহোদয়, ই এনে এক বিষয় যাক আমি কেতিয়াও এৰাই চলিব নোৱাৰোঁ। দায়িত্ব লোৱাৰ পিছত মোৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে যে আমি অনাগত দিনকেইটাত ভাৰত আৰু অসমৰ অৰ্থনীতিক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। আমি যদি দেখা পাওঁ ষ্টেট অফ হৰমুজ, ইৰাণ আৰু আমেৰিকাৰ যুদ্ধই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দিনক দিনে হ্ৰাস কৰাই লৈ গৈছে আৰু আমি নিশ্চিতভাৱে এক বিপদজনক পৰিৱেশলৈ আমি আগবাঢ়িছোঁ। যদি ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ শেষ নহয়, তাৰ প্ৰভাৱ বা তাৰ প্ৰভাৱৰ পৰা ভাৰতো মুক্ত হৈ থাকিব নোৱাৰে। ভাৰতে নিজৰ ব্যৱহাৰ কৰা তেল, সাৰ আৰু আমাৰ বাবে প্ৰয়োজনীয় বহুত সামগ্ৰী আমি দেশৰ বাহিৰৰ পৰা কিনিব লাগে আৰু যেতিয়া এনে সামগ্ৰীসমূহ আমি দেশৰ বাহিৰৰ পৰা কিনো, বেছি দামত কিনো, আমাৰ দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ কমি কমি আহি থাকে। এই দিশটোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো চিন্তিত কৰিছে আৰু আমাৰ সকলোকে চিন্তিত কৰিছে আৰু নিশ্চিতভাৱে তাৰ ফলাফল বা তাৰ পৰিণাম আজি আমি সকলোৱে দেখা পাইছোঁ। যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি, তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, মই আশা কৰিম ভগৱানে ভাৰতবাসীক, বিশ্ববাসীক নিশ্চয় শক্তি দিব আৰু আমি এই সংকটৰ পৰা মুক্ত হ'ব পাৰিম। যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে। তাৰ পিছতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে যাতে ইয়াৰ বোজা সাধাৰণ ৰাইজে ল'বলগীয়া নহয়। মই ভাবোঁ যে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব, আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম। মই
ৰাজ্যবাসীক নিশ্চিতভাৱে আশ্বস্ত কৰিম যে বিপদৰ মাজতো যাতে আমি ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। ইতিমধ্যে আমাৰ চৰকাৰক মিতব্যয়িতাৰ বাবে অষ্টেৰিটিৰ বাবে আমি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু মই ভাবোঁ যে অনাগত দিনত বিশেষকৈ বাজেট অনাৰ সময়ত আমি আৰু মিতব্যয়িতাৰ দিশেৰে গতি কৰিম যাতে আমি সঞ্চয় কৰা পুঁজিৰে আমি ৰাজ্যৰ জনতাক আমি নিশ্চিতভাৱে সকাহ দিব পাৰোঁ। বাজেটৰ সময়ত দেশৰ পৰিৱেশৰ লগত লগ লাগি আমিও প্ৰচেষ্টা কৰিম যাতে আমাৰ ৰাজ্যৰ জনতাক আমি সকাহ দিব পাৰোঁ। মূল্যবৃদ্ধিৰ বিষয়টো ইয়াত আলোচনা হৈছিলে। ইতিমধ্যে আমি প্ৰাইচ মনিটৰিং মেকানিজিম কৰিছোঁ। সদনক মই জনাব খুজিছোঁ যে আমি 20 মাৰ্চ 2026 বয় বস্তুৰ যি দাম আছিল তাৰ লগত আমি তুলনা কৰি ক'তো যাতে চোৰাং ব্যৱসায় হ'ব নোৱাৰে, কোনো ব্যৱসায়ীয়ে যাতে অতিৰিক্তভাৱে দাম ল'ব নোৱাৰে তাৰ বাবে আমি কাম কৰি আছোঁ। আৰু কিছু ক্ষেত্ৰত আমি অকণমান পৰিৱৰ্তনো দেখা পাইছোঁ। যেনেকৈ আমাৰ ৰাজ্যত 20 মাৰ্চ 2026 চাউলৰ দাম 37 টকা 75 পইচা আছিলে এভাৰেজ ৰিটেইল প্ৰাইচ, এতিয়া 37 টকা 82 পইচা হৈছে। মুগ দালত 108 টকা 21 পইচা আছিলে, এতিয়া 108 টকা 94 পইচা হৈছে। মচুৰ দালত 88.83 টকা আছিলে, এতিয়া প্ৰায় 4 টকা বাঢ়িছে 89.75 পইচালৈকে গৈছেগৈ। চেনিত 48.5 টকা আছিলে, এতিয়া 48 টকা 70 পইচা হৈছে। কম বেছি পৰিমাণে ডেফিনেটলি মূল্যৰ অকণমান পৰিৱৰ্তন হৈছে, কিন্তু অসমত এতিয়াও অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক প্ৰভাৱ পৰা নাই। কিন্তু বৰ্তমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছত কিছু যে প্ৰভাৱ নপৰিব তাকো মই নিশ্চিতভাৱে ডিনায়ো কৰিব বিচৰা নাই। কিন্তু চৰকাৰে আমি সকলো ক্ষেত্ৰতে সজাগ হৈ থাকিম, সচেতন হৈ থাকিম, আমি মিতব্যয়ী হ'ম যাতে আমি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱৰ পৰা আমাৰ ভাৰতবাসীক, অসমবাসীক আমি যিমান পাৰোঁ আমি ৰক্ষা কৰিব পাৰোঁ। বিশ্বৰ অৰ্থনীতিৰ বাবে যোৱা 3 মাহ অত্যন্ত বেয়া দিন আছিলে। আমি আশা কৰোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি নিশ্চিতভাৱে এই বেয়া দিনৰ পৰা আঁতৰি আহিব পাৰিম আৰু ৰাজ্যৰ জনতাক আমি সকাহ দিব পাৰিম। অসমত আমি এটা প্ৰাইচ ষ্টেবিলাইজেশ্যন ফাণ্ড এটাও কৰিব খুজিছোঁ যাতে কৰবাত ব্যৱসায়ীসকলে বেছি দাম ল'লে চৰকাৰে যাতে সেই দামক ষ্টেবিলাইজ কৰিব পাৰে। অহা বিধানসভাত যেতিয়া মই বাজেট আনিম, চৰকাৰে বাজেট আনিব, এই দিশবিলাকৰ ওপৰত সদনক আশ্বস্ত কৰি কেইবাটাও কাৰ্য ব্যৱস্থা সন্মুখলৈ লৈ অহাৰ বাবে মই প্ৰচেষ্টা কৰিম। আমাৰ যিহেতু জুলাই মাহৰ প্ৰথম সপ্তাহতে বাজেট অধিৱেশন হ'ব, জুলাই মাহৰ প্ৰথম সপ্তাহতে আমি নতুন বাজেট আনিম। ৰাজ্যৰ জনতাক আমি সকাহ দিয়াৰ বাবে নিশ্চিতভাৱে প্ৰচেষ্টা কৰিম। পুনৰবাৰ সদনৰ প্ৰতিগৰাকী সদস্যকে আকৌ এবাৰ অভিনন্দন জনাই ৰাজ্যপাল ডাঙৰীয়াক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিফলেটৰ কথা উল্লেখ কৰিছে। নাই তুমি পাৰ্মিশ্যন দিছোঁ নেকি তোমাক? মোক ক'ব দিয়ক ডাঙৰীয়া। নাম কোৱা নাই নহয়, কাৰো নাম কোৱা নাই। ডাঙৰীয়া যিহেতু কৈছে আপুনি বনাইছিলে নেকি? যিজনে লিফলেট বনাইছিলে তেখেত এতিয়া আপোনালোকৰ লগতে বহি বহক। কিহৰ লিফলেট? নাম কোৱা নাই। আপোনাৰ ঘৰত আছিল নেকি লিফলেটখিনি?
এইটোত কিন্তু এটা কেছ চলি আছে আপুনি যদি স্বীকাৰ কৰি দিয়ে তেতিয়াহ'লে আপুনিয়ে দেখোন আপুনি বনাইছিল নেকি প্লিজ প্লিজ মই অধ্যক্ষ মহোদয় যিহেতু সদনত কথাটো ওলাইছে দিছপুৰ থানাত ইয়াৰ ওপৰত এটা গোচৰ চলি আছে সন্মানীয় বিধায়ক মহোদয়ক মই আজিয়ে এছপিক আপোনাৰ ঘৰত আহিব ক'ম আপুনি ষ্টেটমেণ্টটো দি দিব আমাৰ সন্মানীয় সদন আমাৰ লিডাৰ অফ দ্য হাউচ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বক্তব্যৰ প্ৰথম অংশত এটা সুন্দৰ এটা অনুভূতিৰ কথা কৈছিলে যে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ কোনো বৰ্জন নকৰে সকলে সেইখিনি শুনে আৰু তাৰ পৰৱৰ্তী সময়ত হয়তো ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত হয়তো বিতৰ্কত অংশগ্ৰহণ কৰে গতিকে আগন্তুক দিনতো আমি যাতে ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণ আমি সকলোৱে যাতে শুনো বৰ্জন নকৰোঁ এই বিষয় লৈ পেলাই BSCত আমি আগন্তুক দিনত আলোচনা কৰিম এতিয়া মাননীয় সদস্য শ্ৰী বিশ্বজিৎ ফুকন আপুনি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আৰু কিবা ক'বলগীয়া আছে নেকি মাননীয় অধ্যক্ষ মহোদয়